পুৰণা ঢোল আপোনাৰ যোৱা বছৰতকৈ এবছৰ ভাল কৰিছে বাৰু। পুৰণা ঢোল আপোনাৰ এতিয়া 100 পাৰ কৰিছে ৰিপেয়াৰিং। আৰু আপোনাৰ নতুন ঢোল যোৱা বছৰতকৈ এবছৰ ভাল দেখিছোঁ। নতুন ঢোল এতিয়ালৈকে গৈ আছে 20-25টামান গ'ল। সৰু ঢোলো গৈ আছে আৰু মানুহৰ সমাগম ভাল পাইছোঁ এইবাৰ। কেনেকুৱা দামবোৰ কেনেকুৱা? দামবোৰ আপোনাৰ একেবাৰে সৰু ঢোল বুলিলে একেবাৰে সৰুটো আছে 500 টকা আৰু একেবাৰে ডাঙৰ ঢোল বুলিলে 12,000 টকা। কি কাঠৰ এইটো? কাঠ আপোনাৰ কঁঠাল কাঠ আছে, চাম কাঠ আছে। কিন্তু চাম কাঠটোৰ দামটো কম হ'ব, কঁঠাল কাঠৰ দামটো বেছি হ'ব। ক'ত ক'ত গৈছে ঢোল? মোৰ ঢোল গোটেই অসমতে গৈছে। অসমৰ লগতে আপোনাৰ দিল্লী, বেংগালুৰু, হায়দৰাবাদ এইফালেও গৈছে। আপোনাৰ এইবাৰ ধৰক যোৱা বছৰতকৈ বতৰ ভাল পাইছোঁ। বতৰ ভাল হোৱাৰ কাৰণে এইবাৰ ধৰক ঢোলো বেছি আহিছে, ৰিপেয়াৰিং কামো আহিছে আৰু আপোনাৰ অসম চৰকাৰে যিখিনি কৰি আছে বিহুৰ কাৰণে, সেইটো কাৰণেও মানুহ উৎসাহিত হৈ পিনি ঢোল কিনিবলৈ আহিছে আৰু ঢোল বনাবলৈ আহিছে। নতুন চামৰ ল'ৰা ছোৱালী বেছি আছে আজিকালি নতুন চামৰ ল'ৰা ছোৱালী বেছিভাগ আহে। ঢোলৰ সমান্তৰালকৈ কি বিক্ৰী হয়? আৰু ঢোলৰ লগতে আমাৰ নেগেৰা, খোল, দবা, তবলা, বাদ্য যিবোৰ আছে সম্পূৰ্ণখিনি বিক্ৰী। কিমান বছৰৰ পৰা হৈ আছে ইয়াত? এইটো দোকান মোৰ আজি 25 বছৰ পাৰ হৈ গ'ল। গৰু চাউলৰ চাহিদাটো কম বেছি। গৰু চাউলটো মানে কি, গৰু চাউলটো আগৰ বছৰতকৈ এই বছৰ ধৰক অলপ কষ্ট হয় আৰু গৰু চাউলটো এইবাৰ মানে কি হৈছে, পুৰণা ঢোল আপোনাৰ যোৱা বছৰতকৈ এবছৰ ভাল কৰিছে বাৰু। পুৰণা ঢোল আপোনাৰ এতিয়া 100 পাৰ কৰিছে ৰিপেয়াৰিং। আৰু আপোনাৰ নতুন ঢোল যোৱা বছৰতকৈ এবছৰ ভাল দেখিছোঁ। নতুন ঢোল এতিয়ালৈকে গৈ আছে 20-25টামান গ'ল। সৰু ঢোলো গৈ আছে আৰু মানুহৰ সমাগম ভাল পাইছোঁ এইবাৰ। কেনেকুৱা দামবোৰ কেনেকুৱা? দামবোৰ আপোনাৰ একেবাৰে সৰু ঢোল বুলিলে একেবাৰে সৰুটো আছে 500 টকা আৰু একেবাৰে ডাঙৰ ঢোল বুলিলে 12,000 টকা। কি কাঠৰ এইটো? কাঠ আপোনাৰ কঁঠাল কাঠ আছে, চাম কাঠ আছে। কিন্তু চাম কাঠটোৰ দামটো কম হ'ব, কঁঠাল কাঠৰ দামটো বেছি হ'ব। ক'ত ক'ত গৈছে ঢোল? মোৰ ঢোল গোটেই অসমতে গৈছে। অসমৰ লগতে আপোনাৰ দিল্লী, বেংগালুৰু, হায়দৰাবাদ এইফালেও গৈছে। আপোনাৰ এইবাৰ ধৰক যোৱা বছৰতকৈ বতৰ ভাল পাইছোঁ। বতৰ ভাল হোৱাৰ কাৰণে এইবাৰ ধৰক ঢোলো বেছি আহিছে, ৰিপেয়াৰিং কামো আহিছে আৰু আপোনাৰ অসম চৰকাৰে যিখিনি কৰি আছে বিহুৰ কাৰণে, সেইটো কাৰণেও মানুহ উৎসাহিত হৈ পিনি ঢোল কিনিবলৈ আহিছে আৰু ঢোল বনাবলৈ আহিছে। নতুন চামৰ ল'ৰা ছোৱালী বেছি আছে আজিকালি নতুন চামৰ ল'ৰা ছোৱালী বেছিভাগ আহে। ঢোলৰ সমান্তৰালকৈ কি বিক্ৰী হয়? আৰু ঢোলৰ লগতে আমাৰ নেগেৰা, খোল, দবা, তবলা, বাদ্য যিবোৰ আছে সম্পূৰ্ণখিনি বিক্ৰী। কিমান বছৰৰ পৰা হৈ আছে ইয়াত? এইটো দোকান মোৰ আজি 25 বছৰ পাৰ হৈ গ'ল। গৰু চাউলৰ চাহিদাটো কম বেছি। গৰু চাউলটো মানে কি, গৰু চাউলটো আগৰ বছৰতকৈ এই বছৰ ধৰক অলপ কষ্ট হয় আৰু গৰু চাউলটো এইবাৰ মানে কি হৈছে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।